নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিম প্ৰডাক্টিভিটিৰ ওপৰত। প্ৰডাক্টিভিটি অৰ্থাৎ কামৰ গতি বা ফলাফল উন্নত কৰাৰ কথা বুজায়। আজিৰ ভিডিঅ'ত আমি প্ৰডাক্টিভিটি বৃদ্ধিৰ কৰাৰ কিছুমান সহজ উপায়বোৰ আলোচনা কৰিম। শেষলৈ চাওঁ যাওক আৰু আপোনাৰ জীৱন সলনি কৰক। প্ৰডাক্টিভিটি কেনেকৈ বৃদ্ধি কৰিব পাৰি? প্ৰথমতে প্ৰডাক্টিভিটি কৰিবলৈ আমাৰ কেনেকৈ কামৰ পৰা মনোযোগ হেৰাই যায় সেই কথা আমাক বুজা উচিত। আমাৰ মনোযোগ হেৰুৱাৰ কিছুমান কাৰণ হৈছে মোবাইল, ছ'চিয়েল মিডিয়া আৰু আমাৰ অসংগঠিত জীৱনশৈলী। প্ৰথমতে আমাৰ এটা সঠিক লক্ষ্য স্থাপন কৰক। আপোনাৰ দিনটো কেনেদৰে পাৰ কৰিব বিচাৰিছে তাৰ এটা পৰিষ্কাৰ চিন্তা ৰাখক আৰু আপোনাৰ প্ৰত্যেক দিনটোৰ লক্ষ্য স্থাপন কৰক। আজিৰ দিনলৈ আপুনি কি কৰিব তাৰ এটা প্লেন তৈয়াৰ কৰক। 2 নম্বৰ, প্ৰায়ৰিটাইজেশ্যন কৰক। আপোনাৰ কামবোৰৰ ভিতৰত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ সেয়া চিনাক্ত কৰক আৰু সেই কামবোৰ আগত কৰিবলৈ চেষ্টা কৰক আৰু সৰু কামবোৰ পিছলৈ ৰাখক। 3টা সহজ টিপছ আপোনাৰ প্ৰডাক্টিভিটি বৃদ্ধি কৰিবলৈ সহায় কৰিব। নাম্বাৰ 1 হ'ল টাইম ব্লকিং। টাইম ব্লকিং প্ৰণালী ব্যৱহাৰ কৰক। দিনৰ কামৰ বাবে সময় ঠিক কৰি লওক। উদাহৰণস্বৰূপে পঢ়াৰ সময়, কামৰ সময় আৰু বিশ্ৰামৰ সময় ভাগ কৰি ৰাখক। 2 নম্বৰ, পমডোৰো টেকনিক অনুসৰি কাম কৰক। 15 মিনিট কাম আৰু 5 মিনিটৰ বিশ্ৰাম। এই পদ্ধতি আপোনাৰ প্ৰডাক্টিভিটি বৃদ্ধি কৰিব। 3 নম্বৰ, মৰ্ণিং ৰুটিন নিৰ্মাণ কৰক। এটা স্বাস্থ্যকৰ সকাহৰ পৰা দিনটো আৰম্ভ কৰক আৰু সুশৃংখল মৰ্ণিং ৰুটিন আপোনাৰ প্ৰডাক্টিভিটি বৃদ্ধি কৰাত সহায় কৰিব। সঁচা কথা এয়া যে প্ৰডাক্টিভিটি এলাহ বন্ধ কৰা নহয়। প্ৰডাক্টিভিটি অৰ্থাৎ আপোনাৰ লক্ষ্যৰ প্ৰতি নিয়মিতভাৱে আৰু সুশৃংখলভাৱে আগবঢ়া সৰু সৰু পৰিৱৰ্তনে আপোনাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আশা কৰোঁ যে আমি আজি আলোচনা কৰা এই টিপছবোৰ আপুনি আপোনাৰ জীৱনত ব্যৱহাৰ কৰিব আৰু প্ৰডাক্টিভিটি বৃদ্ধি কৰাৰ বাবে যাতে আপোনাৰ জীৱনটো সুখী হয় আৰু সফল হ'ব পাৰে। এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।